असम के सोनितपुर से बड़ी खबर। ढेकियाजुली में अखिल बोडो छात्र संघ यानी एबीएसयू ने अपनी मांगों को लेकर 2 घंटे का जोरदार धरना प्रदर्शन किया और मांगे जल्द पूरी नहीं होने पर आंदोलन तेज करने की चेतावनी दी। सोनितपुर जिला समिति के तत्वाधान में सीडीसी कार्यालय के समक्ष आयोजित इस प्रदर्शन में बड़ी संख्या में एबीएसयू के पदाधिकारी, सदस्य और समर्थक शामिल हुए। प्रदर्शनकारियों ने बीटीआर समझौता 2020 को पूर्ण रूप से लागू करने, बीकेडब्ल्यूएसी में गांवों को शामिल करने, वन अधिकार अधिनियम यानी एफआरए को लागू करने, एसटी छात्रवृत्ति जारी करने, बोडो माध्यम की शिक्षा के विकास को बढ़ावा देने तथा कार्बी आंगलोंग की धीमा हसाओं में रहने वाले बोडो समुदाय को एसटी हिल्स का दर्जा देने की मांग उठाई। प्रदर्शन के दौरान एबीएसयू नेताओं ने स्पष्ट किया कि उनका किसी जाति या समुदाय के साथ कोई टकराव नहीं है और वे सरकार द्वारा किए गए वादों के अनुरूप अपने वैध अधिकारों की मांग कर रहे हैं। नेताओं ने कहा कि यदि उनकी मांगों को जल्द पूरा नहीं किया गया तो आने वाले दिनों में लोकतांत्रिक आंदोलन को और तेज किया जाएगा। धरना प्रदर्शन में एबीएसयू के केंद्रीय सहायक महासचिव दिनेश ब्रह्मा, केंद्रीय समिति के प्रवक्ता अभिद नरजारी, सोनितपुर जिलाध्यक्ष इनुस मुसाहारी, पूर्व एनडीएफबी नेता मोहन बसुमातारी, समाजसेवी प्रशांत बसुमातारी सहित अनेक पदाधिकारी, सदस्य और समर्थक मौजूद रहे। प्रदर्शन के जरिए एबीएसयू ने सरकार के सामने अपनी मांगों को प्रमुखता से रखा और संकेत दिया कि मांगों पर जल्द सकारात्मक कार्रवाई नहीं हुई तो आंदोलन का दायरा आगे बढ़ाया जा सकता है। আমি আজি प्रतिबाद কৰিছোঁ যে আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ে ইয়াৰ পৰা চিৰাচুলিলৈ লোৱা ধান্দা কৰিছে, কিন্তু আমি বহুত আশাবিলাকে প্ৰতিবাদ যে কৰি আছে যে আশাবিলাকে ল'ব নালাগে, ইয়াতে আমাৰ সুবিধা আছে আৰু পাব্লিকবিলাকেও কৈ আছে যে আমি ইয়াৰ পৰা নাযাওঁ, লাগিলে আমি প্ৰাইভেটত যাম কিন্তু আমি চিৰাচুলিলৈ নাযাওঁ বুলি কোৱাৰ কাৰণে আমি আজি প্ৰতিবাদ কৰিবলৈ আহিছোঁ। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ স্বাস্থ্যমন্ত্ৰী মহোদয় এইবিলাক কথাটো অলপ ভাগে চাই পেলাই গুৰুত্ব দিয়ে যেন, সেইকাৰণে আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'লোঁ। বহুত অসুবিধা হ'ব আমাৰ। ইয়াৰ পৰা চিৰাচুলিলৈ ল'লে ধৰক আধা ঘণ্টামান লাগিব, তাৰ পৰা ৰেফাৰ কৰিলে টিএমচিলৈ পঠাই দিব, হয়তো বাচ্চা মৃত্যুৰ মুখত পৰিব, নহ'লে গৰ্ভৱতী মহিলা মৃত্যুৰ মুখত পৰিব। সেইকাৰণে আমি লোৱা ধান্দা নকৰোঁ। আমাক ইয়াতে সুবিধা আছে, 3জন গাইনো ছাৰ আছে ইয়াত, 3জন গাইনো ছাৰ আমাক যথেষ্ট সহায় কৰি আছে আৰু চিষ্টাৰবিলাকেও আমাক যথেষ্ট সহায় কৰি আছে। সেইকাৰণে আমি ইয়াতে ৰখা ধান্দা কৰি আছোঁ, আমি চিৰাচুলিলৈ লৈ নাযাওঁ। সব মানুহৰে অসুবিধা, ফাৰ্মাচীখিনি আছে, আমাৰ পেচেণ্ট আছে, এতিয়া আমি তাত গৈ ৰাতি থাকিব লাগিব। ইয়াত আমাৰ অসুবিধা নাই, ভয় নালাগে। তাত যাম, তাৰ পৰা আকৌ ৰেফাৰ দিব, টুমুকি যাম, কিমান অসুবিধা হয় ভাবকচোন। আৰু পেচেণ্টবিলাকৰোতো কষ্ট হয়। ইয়াতে আমাৰ ইমান বছৰ হৈছে, আমাৰ ইয়াতে সুবিধা লাগে, সেইখিনি যেন মই প্ৰাৰ্থনা কৰিছোঁ আৰু চৰকাৰৰ ওচৰত ইয়াতে যেন প্ৰসূতি বিভাগটো ৰাখে, কাৰণ চবৰে সুবিধা আছে ইয়াত, তাতে সুবিধা কাৰো নাই। অসুবিধা হ'ব, বহুত অসুবিধা হ'ব, সব ফালৰ পৰা অসুবিধা হ'ব। তেওঁলোকে ইয়াতে থকাটো বিচাৰে, তেওঁলোকেও ইয়াতে আমাক কৈছে বাইদেউ ইয়াতে ৰাখক, আপোনালোকে কওক, তেওঁলোকে ইয়াত ৰখাটোৱে বিচাৰে, ইয়াৰ পৰা যোৱাটো কোনোৱে নিবিচাৰে। আমি সেই প্ৰসূতি আৰু সেই কি কয় যিবিলাক শিশুবিলাক আমি ইয়াতে ডেলিভাৰী কৰিব আনো, এইটো যদি আমি ইয়াৰ পৰা আঁতৰাই লৈ যায় তেতিয়াহ'লে আমাৰ জংঘলটো এনেই ভিতৰ, আমাৰ এনেই অসুবিধা হৈ থাকে, আৰু যদি ইয়াৰ পৰা আৰু আঁতৰি লৈ যায় তেনেহ'লে আকৌ বিপদ হ'ব। সেইটো কাৰণে আমি সেইটো কৰিব লগা হৈছে। হয়, আমাৰ পেচেণ্টবিলাকো কৈছে, মই সুধিছিলোঁ এনেকুৱা তেনেকুৱা কৰিব লৈছে, আপোনালোকে কি কয় বুলি কৈছে, তেওঁলোকেও কৈছে এইটোতো বহুত অসুবিধা হ'ব আমাৰ কাৰণে, আমাকো মাতিব লাগিছিলে বুলি কৈছিলে। আৰু তেনেকুৱা আমাৰ পেচেণ্টবিলাকক সিহঁতে চবেই গম পায় যে কেনেকুৱা কষ্ট পায়, সেইটো কাৰণে আমি সেইটো কাৰণে কৰিব লগা হৈছে।